সুবিধাৰ কাৰণে 1 লাখ টকা আহে, তাত 50,000 দিয়ে, ষ্টুডেণ্টৰ কাৰণে 50,000 আহে, তাত 30,000 দিয়ে। এনেকুৱা বহুত ধৰণৰ দুৰ্নীতি হয়। তেওঁৰ যিখিনি যি দুৰ্নীতি কৰিলে আপোনালোকৰ সমষ্টিটোত আপোনালোকৰ ওপৰত যিখিনি তেওঁ মানে দুৰ্নীতি কৰিছে সেইখিনি কথা ইতিমধ্যে আমাক গতিকে আপোনালোকে মহিলাৰ নেতৃত্ব থকা এটা দলক এবাৰ সুযোগ দি চাওক। মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, আমাৰ বহুকেইখন সভা আছে, সেইখিনি কৈ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। চাওক, ৰাভা হাছঙত কামৰূপ আৰু গোৱালপাৰা মিলি প্ৰায় 37গৰাকী প্ৰাৰ্থী আছে, 37টা সমষ্টি আছে। এতিয়া আমাৰ কথা হ'ল যে আমি বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁট যিটো ৰাভা যৌথ মঞ্চ বুলি আছে, তেখেতসকলক আমি পৰাজয় কৰিব লাগে। পৰাজয় কৰাৰ স্বাৰ্থত আমি আমাৰ য'ত জয়লাভ কৰিব পৰা সম্ভাৱনা আছে সেই জেগাতে আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু মাত্ৰ 4গৰাকী প্ৰাৰ্থিত্ব দিছোঁ। গতিকে আমি এনেকুৱা কাম কৰা নাই যে ক'ৰবাত আমাৰ ভোট আমি জয়লাভ কৰিব নোৱাৰিলে আমাৰ ভোট বিভাজন হৈ যাতে বিজেপি বা যৌথ মঞ্চ জিকিব পাৰে, বিৰোধীৰ লগত থকা ঐক্য মঞ্চ। সেই গতিকে আমি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছোঁ আৰু এই 4টা সমষ্টিতে আজি আমি 29 নং দক্ষিণ বনগাঁৱত উপস্থিত আছোঁ। আমাৰ দলীয় প্ৰাৰ্থীগৰাকীৰ গধূলিলৈ আমাৰ প্ৰচাৰ চলিব আৰু এই 4টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হ'ব বিজেপি আৰু বিজেপিৰ যিটো মিত্ৰজোঁট ৰাভা যৌথ মঞ্চ বুলি। ইয়াত কোনো কংগ্ৰেছৰ অস্তিত্ব নাই। 4টা সমষ্টিত বহুত দূৰ দূৰলৈ কংগ্ৰেছ 3য় স্থানত আছে। তাক আমি স্থানীয় ৰাইজক প্ৰতিখন সভাত এটা কথাই কৈ আহিছোঁ যে এইটো নিৰ্বাচন হৈ গ'ল ধৰি লওক এটা পৰিষদীয় নিৰ্বাচন। ইয়াত আপোনালোকক কোনোবাই যদি আঁচনিৰ নাম বুলি কয়, কাটি দিম বুলি কয় সভাত গ'লে, বা আঁচনি নিদিম বুলি কয়, এইবিলাক চৰকাৰ যিয়ে নাথাকক অসমত আঁচনি প্ৰত্যেকটা মহিলা আইমাতৃসকলে বা যিকোনো চৰকাৰী আঁচনি যিকোনো চৰকাৰ নাথাকিলেই আঁচনি দিব। মই কৈছোঁ যে আমি সভা সমিতিত কৈছোঁ যে আপোনালোকে আঁচনিক লৈ ভয় নাখাব। আপোনালোকে এইটো চিন্তা কৰক যে কাক ভোট দি জয়লাভ কৰিলে আপোনালোকে আপোনালোকৰ অঞ্চলটোৰ উন্নতি হ'ব বা যিবিলাক ফাণ্ড আহে, আমাৰ ৰাভা হাছং বুলি ক'লে যিটো সুকীয়া এটা পুঁজি আহে নহয়, সেই পুঁজিবোৰৰ যাতে সৎ ব্যৱহাৰ হয়। আগতে আমাৰ যিগৰাকী CM আছিলে টংকেশ্বৰ ৰাভা, তেখেতৰতো শুনে বাবে গোটেই দালালে ভৰি ফুৰিছিলে, ৰাইজৰ কাম অলপো হোৱা নাছিলে। গতিকে এতিয়া এই কথাবিলাক ৰাইজে বুজি উঠিছে আৰু আমি সভাত কৈ আছোঁ যে টংকেশ্বৰ ৰাভাৰ শুনে বাবে থকা দালালবোৰে গোটেই আঁচনিৰ পুঁজি খাইছে, যাৰ বাবে এই সমষ্টিবোৰৰ উন্নয়ন হোৱা নাই। সেই গতিকে আপোনালোকে চৰকাৰৰ ভয় নাখাব যে আঁচনি কাটি দিব, ঘৰ কাটি দিব। আপোনালোকক যোনে ডাঙৰক ভয় খুৱাব পাৰে, কিন্তু সেইটো কৰিব নোৱাৰে। আপোনালোকে কেৱল কোনগৰাকী প্ৰাৰ্থীক ভোট দিলে আপোনালোকৰ অঞ্চলৰ কাম হ'ব সেইটো চিন্তা কৰক। আৰু সকলো জেগাত কি জয় পৰাজয়ৰ বিষয়ে মই নাযাওঁ, কিন্তু আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী এটা ভাল স্থিতিত আছে। আৰু আমাক যে ভয় খাইছে আজি এটা কথা প্ৰমাণ সহকাৰে ক'ব লাগিব। আমাৰ দলীয় চিম্বলটো জোৰা ফুল বুলি সকলোৱে জানে, তৃণমূল কংগ্ৰেছৰ জোৰা ফুল। আমাৰ দলীয় প্ৰাৰ্থীগৰাকীক 4গৰাকীকে নিৰ্দলীয় বুলি কাৰ্ডখন দিছে। আমি সকলো তৃণমূল কংগ্ৰেছ, আমাৰ কাৰ্ডবোৰ চাব ইণ্ডিপেণ্ডেণ্ট বুলি দিলে। আমি বহুতবাৰ প্ৰশাসনক ক'লোঁ, ইলেকশ্যন কমিশ্যনক ক'লোঁ যে এইটো আমাৰতো ইণ্ডিপেণ্ডেণ্ট নহয়, এইটো এটা ৰাষ্ট্ৰীয় দল। ইয়াত চৰকাৰ আছে, MLA আছে, প্ৰায় 300ৰ ওচৰত বিধায়ক আছে, প্ৰায় 40-45গৰাকী সাংসদ আছে। মেঘালয়ত বিৰোধী তৃণমূল কংগ্ৰেছ আছে। যোৱা বছৰ 2024 চনত আমি কাৰ্বি পাহাৰত ভাল ফলাফল দিছিলোঁ। ইয়াৰ পাছত আচৰিত লাগিল, উপায়ুক্ত আৰু আমাৰ ইলেকশ্যন কমিশ্যনে আমাৰ প্ৰাৰ্থীকেইগৰাকী ইণ্ডিপেণ্ডেণ্ট বুলি যেতিয়া লিখি দিলে, আমি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'লোঁ। আৰু উচ্চ ন্যায়ালয়ে আজি এটা কাঢ়া নিৰ্দেশ দিছে, পৰহিৰ ভিতৰত এইটো কিয় হৈছে তেখেতসকলৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি এক নিৰ্দেশ প্ৰেৰণ কৰিছে। পৰহিলৈ হয়তো ঠিক হৈ যাব যেন লাগিছে।